Dear Class 12 student, Higher Secondary দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ সঘনাই পৰীক্ষাত আহি থকা কেইটামান প্ৰশ্ন উত্তৰ সমাধা কৰি দিছোঁ। তোমালোকে এইখিনি চাবা, এইখিনিৰ পৰা যথেষ্ট উপকৃত হ'বা। প্ৰথম প্ৰশ্নটো হ'ল অসমত মাধ্যমিক শিক্ষাৰ 4টা সমস্যা লিখা। Write 4 problems of secondary education in Assam. এইটোত 4 নম্বৰ দিছে, গতিকে তোমালোকে চোৱা। এতিয়া অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত থকা 4টা সমস্যা নিম্নলিখিত অংশত বা তলত উল্লেখ কৰা হ'ল। এতিয়া প্ৰথম সমস্যাটো হ'ল বিদ্যালয়ৰ সমস্যা। যেহেতু অসমৰ বহু অংশত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই, সেয়েহে কি কৰিব লাগিব, ই বহু দিশত এক জ্বলন্ত সমস্যাৰ সৃষ্টি কৰিছে। সমানে বিতৰণ হোৱা নাই এই কথাটো যে কোৱা হৈছে, ইয়াত মই লিখি দিছোঁ বস্তুটো কেনেকৈ কৰা হৈছে। অসমৰ কিছু অংশৰ এলেকাত প্ৰয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বেছি যদিও এনে কিছুমান অংশ বা এনে কিছুমান এলেকা আছে য'ত নেকি এতিয়াও প্ৰয়োজনীয় বিদ্যালয়ৰ অভাৱ হৈ আছে, যাৰ কাৰণে তাত থকা ছাত্ৰ ছাত্ৰীসকলে যথোপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে। ধৰা 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ আঁতৰত হ'ব লাগে, তেওঁলোক 10 কিলোমিটাৰ যাবলগীয়া হৈছে। কোনোবা ঠাইত হয়তো ৰাস্তা পদূলিৰ অভাৱ, তেওঁলোকৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। গতিকে এই সমস্যাবিলাক যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা আমাৰ ৰাজ্যখনত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক জ্বলন্ত সমস্যা হিচাপে সদায় ৰূপ লৈ থাকিবই। এতিয়া 2 নম্বৰটো হৈছে পাঠ্যক্ৰমৰ সমস্যা। এতিয়া পাঠ্যক্ৰমৰ সমস্যাত মই ইয়াত লিখিছোঁ যে প্ৰচলিত পাঠ্যক্ৰম একমুখী হোৱাৰ বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ কি হৈছে, জীৱনৰ লগত এইবোৰ বহু দিশত সম্পৰ্কহীন। বহু প্ৰয়োজনীয় বিষয় যেনে হিষ্ট্ৰী, জিঅ'গ্ৰাফী আদিক বাধ্যতামূলক কৰাত বিফল হৈছে। হ'লনে বাৰু? এই কথাকেইটা চাবা। যি ছাত্ৰ ছাত্ৰীক নিজৰ এলেকা বা নিজৰ ৰাজ্য বা নিজৰ দেশখনৰ বিষয়লৈ বা সমগ্ৰ বিশ্ববাসীৰ বিষয়ে জনাৰ ক্ষেত্ৰত বা ভালদৰে শিকাৰ ক্ষেত্ৰত বাধা হৈ পৰিছে। ধৰা তোমালোকে ভূগোল নাজানা, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ আমাৰ ৰাজ্যখন অৰ্থাৎ অসমখন কিমান ডিগ্ৰী অক্ষাংশত অৱস্থিত, ইয়াৰ জলবায়ু, এনেধৰণৰ যিবিলাক সমস্যা, এইবিলাক শিকাত তোমালোকৰ কি হ'ব, অভাৱ হ'ব। আৰু মেপখনো তোমালোকে কি হ'বলৈ শিকিবলৈ নাপাবা, বা ইয়াৰ যিখিনি হিষ্ট্ৰী পৌৰাণিক কাহিনী আছে, অসমখননো কেনেকৈ উৎপন্ন হ'ল, ইয়াত কি কি আছিলে, কি কি পোৱা যায় বা কি কি ঘটনা হৈ গৈছে, এইখিনি তোমালোকে নাজানিবা, যি নেকি আমাৰ এক জ্বলন্ত অভাৱ হৈয়ে ৰৈ যাব। এতিয়া হ'ল পাঠ্যপুথি। 3 নম্বৰ সমস্যাটো দিছে পাঠ্যপুথি। যে আমাৰ দেখা যায় যে প্ৰয়োজন অনুসৰি অৰ্থাৎ শৈক্ষিক বৰ্ষৰ আৰম্ভণিতেই কি হয়, আমাৰ মাধ্যমিক শিক্ষা সংসদে কি হয়, পাঠ্যপুথিখিনি ছাত্ৰ ছাত্ৰীক যোগান ধৰিব নোৱাৰে। হয়নে বাৰু? মই ইয়াত বেলেগকৈ লিখি দিছোঁ আৰু কওঁতো অলপ বেলেগকৈ কৈছোঁ, তোমালোকে চাই ল'বা। যিটোৱে অতি কমেও আমাক কি হয়, 2-3 মাহ চাবাচোন বাৰু, 2-3 মাহ কি হৈ যায়, শিক্ষা ব্যৱস্থাত বাধাৰ সৃষ্টি কৰে। অৰ্থাৎ তোমালোকে পাঠ্যপুথিখিনি পাব লাগিছিলে জানুৱাৰী মাহতে, পাইছা তোমালোকে মাৰ্চ বা এপ্ৰিলত। গতিকে 2 বা 3 মাহ তোমালোকৰ সম্পূৰ্ণ লছ হৈ গৈছে, যি নেকি তোমালোকে সেই অভাৱটো পূৰণ কৰিবলৈ যাওঁতে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। এতিয়া 4 নম্বৰত দিছোঁ যে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ। যিবিলাক আমাক প্ৰফেশ্যনেল ট্ৰেইনিং থাকিব লাগে, এজন শিক্ষক হ'বলৈ তেওঁ যিখিনি প্ৰফেশ্যনেল ট্ৰেইনিং থাকিব লাগে, বা যিখিনি আমাৰ সংবিধানে যিখিনি কোৱালিটি অফ এ টিচাৰ্ছ বুলি কওঁতে, গুড কোৱালিটি অফ এ টিচাৰ্ছ বুলি কওঁতে যিখিনি আমাক অৰ্হতা বা যিখিনি আমাৰ প্ৰয়োজনীয় গুণ থাকিব লাগে, সেই গুণখিনি বহু ক্ষেত্ৰত বহু শিক্ষকৰ ক্ষেত্ৰত অভাৱ পোৱা যায়, যাৰ কাৰণে তোমালোকে গুণগত শিক্ষাৰ পৰা কি হয়, বঞ্চিত হোৱা। ইয়াত মই লিখিছোঁ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ। ইয়াত দেখা গৈছে যে বহু বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ হোৱাত গুণগত শিক্ষা লাভৰ পৰা
ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈছে, যি এক জটিল সমস্যা ৰূপে পৰিগণিত হৈছে। অৰ্থাৎ কি হৈছে, ইয়াত পৌৰাণিক কিছুমান মেথড, অৰ্থাৎ শিক্ষাৰ যিবিলাক মেথড, এই মেথডবিলাক ব্যৱহাৰ কৰা হৈছে আৰু তেওঁলোক পৌৰাণিকভাৱে ৰৈ গৈছে, অৰ্থাৎ অল্ড মডেল হিচাপে ৰৈ গৈছে। যে শিক্ষাৰ ক্ষেত্ৰত আমি সদায় জানিব লাগে এইটো আপ টু ডেট, ডাইনামিক হ'ব লাগে, হ'লনে বাৰু? আপ টু ডেট বা ডাইনামিক হ'ব লাগে। এতিয়া সেই ক্ষেত্ৰত আমাৰ কি হৈছে, যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমি বহুখিনি কথা জনাত আমাৰ কি হৈ গৈছে, আমি তাৰ পৰা বঞ্চিত হৈছোঁ, জানিব পৰা নাই, নহয় জানো? এই কথাখিনিয়ে হ'ল আমাৰ এক জ্বলন্ত সমস্যা, যি নেকি আমাৰ মাধ্যমিক, অৰ্থাৎ অসমত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক বাধাৰ, অৰ্থাৎ হেঙাৰ স্বৰূপে সৃষ্টি হৈছে। তোমালোকে এই কথাখিনি আৰু অলপ সজাই পৰাই লিখিবলৈ চেষ্টা কৰিবা। এতিয়া আৰু এটা কুৱেশ্যন ইয়াত দিছে, এইটো কুৱেশ্যন দিছে অসমৰ পৰাই লৈছোঁ মই কুৱেশ্যনখিনি। অসমৰ মাধ্যমিক বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ লিখা। ইয়াতো তোমালোকৰ 4 নম্বৰ দিছে। এতিয়া অসমত মাধ্যমিক বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যাৱলী মই তলত দি দিছোঁ। এতিয়া দিছে, বোৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব পাৰিব। এইটোৰ ক্ষেত্ৰত তেখেতসকলক সম্পূৰ্ণ কৰ্তৃত্ব দিছে। 2 নম্বৰ দিছোঁ, পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব পাৰিব। 3 নম্বৰত আছে, পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিব আৰু পৰীক্ষাৰ নিয়ম ভংগ কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা ল'ব পাৰিব, হ'লনে? আৰু এই ক্ষেত্ৰত তেওঁলোকক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে। কেনেধৰণে কোন তাৰিখে পৰীক্ষা পাতিব লাগিব, কেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিব, হ'লনে বাৰু? চিলেবাছৰ পৰা ধৰি সকলোখিনি কথা তেখেতসকলে ঘোষণা কৰিব পাৰিব। এইখিনি দায়িত্ব আৰু ক্ষমতা তেখেতসকলক ন্যস্ত কৰা হৈছে। এতিয়া 3 নম্বৰ দিছে, পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, মইতো ক'লোৱেই, হ'লনে? আৰু পৰীক্ষাৰ নিয়ম ভংগ কৰিলে কি হ'ল, আইন অনুসৰি বিহিত ব্যৱস্থা ল'ব পাৰিব। তাৰপিছত আহিলে আমাৰ এডমিশ্যন, হ'লনে বাৰু? অৰ্থাৎ নামভৰ্তি, পৰীক্ষাৰ নীতি নিয়ম নিৰ্ধাৰণ, মাচুল নিৰ্ধাৰণ, এই সকলো ক্ষেত্ৰতে তেওঁলোকক কৰ্তৃত্ব দিয়া হৈছে। বিধি অনুসৰি তেওঁলোকে এইখিনি যথোপযুক্ত সময়ত তেওঁলোকে কি কৰে, এনাউন্স কৰে, ঘোষণা কৰে, জাননী ন'টিচ হিচাপে প্ৰতিখন বিদ্যালয়লৈ তেওঁলোকে ন'টিচ জাৰি কৰে আৰু বিদ্যালয় প্ৰধানসকলে এইবোৰ তোমালোকক কয়। নেক্সট আহিলে পাঠ্যপুথি আৰু আনুষংগিক পাঠ্যপুথি নিৰ্বাচন আৰু প্ৰস্তুত কৰা। অৰ্থাৎ যিখিনি আমাৰ টেক্সটবুক লগতে ৰেফাৰেঞ্চখিনি, এইবিলাক তেওঁলোকে চিলেকশ্যন কৰিব পাৰে আৰু প্ৰিপেৰেশ্যনো কৰিব পাৰে। তাৰ পিছৰ পইণ্টটো তোমালোকক দিয়া হৈছে, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি নীতি নিয়ম প্ৰস্তুত কৰা। স্বীকৃতি প্ৰদান আৰু প্ৰয়োজন অনুসৰি এই স্বীকৃতি তেওঁলোকে কি কৰিব পাৰে, উঠাই ল'ব পাৰে, অৰ্থাৎ বাতিল কৰিব পাৰে। এই ক্ষেত্ৰত তেওঁলোকৰ কমিটি আছে। এই কমিটিৰ দ্বাৰা কোনোবা এখন বিদ্যালয় তাত ক'ত পাতিব লাগে, কি কৰিব লাগে, তাৰ ৰিকগনাইজেশ্যন, ডেট ইজ পাৰ্মিশ্যন, ৰিকগনাইজেশ্যন, এফিলিয়েশ্যন, এই সকলো ক্ষেত্ৰত তেওঁলোকক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে। আৰু এই কমিটিয়ে তেওঁলোকৰ যি নিয়ম, এই নিয়ম অনুসৰি ক'ৰবাত স্বীকৃতি দিব পাৰে, কোনোবা এখন বিদ্যালয়ৰ পৰা আকৌ স্বীকৃতি প্ৰয়োজন হ'লে উঠাইও ল'ব পাৰে। নেক্সট, মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ পৰীক্ষা কৰা। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰই হওক, শিক্ষকেই হওক বা অভিভাৱকেই হওক, অৰ্থাৎ ছ'চাইটি, অৰ্থাৎ আমাৰ এখন সমাজত কি কি সমস্যা হৈছে, কি কি সমস্যাৰ সৃষ্টি হৈছে, এই সকলোখিনি তেওঁলোকে পৰীক্ষা কৰিব, তথ্য অধ্যয়ন কৰিব আৰু এই তথ্য অধ্যয়নৰ ওপৰত ভিত্তি কৰি তেখেতসকলে ইয়াৰ ওপৰত যথোপযুক্ত ব্যৱস্থা ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ পইণ্টটো দিয়া হৈছে, স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত শিক্ষকৰ আৱশ্যকীয় যিটো অৰ্হতা, অৰ্থাৎ কোৱালিফিকেশ্যন, এইখিনি তেওঁলোকে নিৰ্ধাৰণ কৰিব। অৰ্থাৎ এখন বিদ্যালয়ত এটা পোষ্ট ধৰা ভেকেঞ্চি হৈছে, সেই পোষ্টটোৰ এগেইনষ্টত কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব আৰু এছেঞ্চিয়েল কি কি থাকিব লাগিব, এই গোটেইখিনি তেখেতসকলে নিৰ্ধাৰণ কৰে। গতিকে এইখিনি হ'ল আমাৰ মাধ্যমিক বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ। ইয়াৰ উপৰি মই তোমালোকক ফৰ্মেল এণ্ড নন ফৰ্মেল এডুকেশ্যনৰ কথাটো ক'ব বিচাৰিছোঁ, দুটামান কথা কৈ দিব বিচাৰিছোঁ, যিকেইটা এনেকৈ দিছে যে তোমাৰ ইয়াত দিছে প্ৰশ্নটো এনেকৈ দিছে, অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত পাৰ্থক্য লিখা।
চ' ডিষ্টিংগুইছ বিটুইন ফৰ্মেল এডুকেশ্যন এণ্ড নন ফৰ্মেল এডুকেশ্যন। এতিয়া আমাৰ ফৰ্মেল এডুকেশ্যন আৰু নন ফৰ্মেল এডুকেশ্যন অৰ্থাৎ অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্য। এতিয়া মই কৈ দিছোঁ তোমালোকক, এইটো মই ইয়াত লিখি দিয়া নাই, জাষ্ট কৈ দিছোঁ, তোমালোকে লিখিবা। ইয়াত তোমালোকৰ 5 নম্বৰ দিয়া হৈছে, 5 মাৰ্কছ দিছে। চ' অনানুষ্ঠানিক শিক্ষাত তোমালোকে লিখিবা, অনানুষ্ঠানিক শিক্ষা হ'ল এক নিৰ্ধাৰিত সময়সীমাৰ থাকে, অৰ্থাৎ অনানুষ্ঠানিক শিক্ষাৰ এক নিৰ্ধাৰিত সময়সীমা থাকে। কিমান বছৰ থাকিব, কেইবছৰ পঢ়িব লাগিব, কি কৰিব লাগিব ইত্যাদি। অন্যহাতেদি অগতানুগতিক যিটো শিক্ষা অৰ্থাৎ নন ফৰ্মেল যিটো এডুকেশ্যন বুলি কোৱা হয়, এই নন ফৰ্মেল এডুকেশ্যনত ই হ'ল এক অবিৰত প্ৰক্ৰিয়া। 2 নম্বৰত তোমালোকে লিখিবা, অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰৰ সীমিত, লিমিটিয়াছ। অন্যহাতেদি অগতানুগতিক শিক্ষাৰ পৰিসৰটো বহল, ভাষ্ট। তাৰপিছত ফৰ্মেলত লিখিবা, অনানুষ্ঠানিক শিক্ষা সাধাৰণধৰ্মী। অন্যহাতেদি অগতানুগতিক শিক্ষা মূলতঃ চাহিদা ভিত্তিক। এইটো হ'ল তোমালোকৰ এটা পাৰ্থক্য। তাৰপিছত তোমালোকে লিখিবা, অনানুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয় অৰ্থাৎ ৰিগিড। অন্যহাতেদি অগতানুগতিক শিক্ষাৰ নীতি নিয়মবোৰ তুলনামূলকভাৱে নমনীয়। 5 নম্বৰত তোমালোকে লিখিবা, অনানুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ হয়। অন্যহাতেদি যিটো অগতানুগতিক শিক্ষা অৰ্থাৎ নন ফৰ্মেল এডুকেশ্যন, ই কি হয়, বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয়, অৰ্থাৎ বিদ্যালয়লৈ নাহিলেও হয়, বাহিৰৰ পৰাও কৰিব পৰা যায়। হ'লনে বাৰু? গতিকে এই ক্ষেত্ৰত তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো কৰিবলৈ সক্ষম হ'বা বুলি ধৰিছোঁ। আৰু ইয়াৰ পিছত তোমালোকক অন্য প্ৰশ্নবিলাকো সমাধা কৰি দিয়া হ'ব। এই প্ৰশ্নকেইটা মোৰ ছাত্ৰ ছাত্ৰী 2-এগৰাকীয়ে দিয়াৰ বাবে সকলোৰ বাবে মই সমাধা কৰি দিলোঁ।